মই কংগ্ৰেছ কৰিছিলোঁ সুদীৰ্ঘ প্ৰায় 30 বছৰ 91ৰ পৰা মই কংগ্ৰেছ কৰিছিলোঁ। কংগ্ৰেছৰ বিভিন্ন স্তৰত মই সাংগঠনিক দিশত মই পদবীবিলাকত আছিলোঁ। কিন্তু যোৱা এমপি ইলেকশ্যনত যেতিয়া ৰকিবুল হুছেইনে টিকেট পালে, মই আগৰে পৰা যেহেতু কংগ্ৰেছ কৰিছিলোঁ, মই ৰকিবুল হুছেইনৰ মানুহৰ লগত যি মানে তেওঁৰ যে চৰিত্ৰ সেইটো মই গম পাওঁ। তেওঁ অকল ধুবুৰীৰ পৰা পইচা ঘটিব আহিছিল। তেওঁ ধুবুৰীত কিছুমান তেওঁৰ এজেণ্ট ৰাখিছিল। সংখ্যালঘুৰ কাৰণে তেওঁ মাত কেতিয়াও নামাতিব বুলি মই আগতে ভাবিছিলোঁ। তাৰ প্ৰমাণ আপোনালোকে 1.5 বছৰত পাইছে যে ধুবুৰীৰ কোনো সমস্যা লৈ, উচ্ছেদ লৈ, নদী ভাঙা লৈ, এইবিলাক লৈ তেওঁ সংসদৰ মাজমজিয়াত একোৱেই নকয়। আৰু তেওঁক আমি সংখ্যালঘু মানুহৰ নেতা বুলি আমি গণ্য নকৰোঁ। আৰু আজমল সাহেবৰ যি মানে ধুবুৰী আৰু তথা নামনি অসমৰ প্ৰতি যিটো এটা মানে দৰদ, আৰু তেওঁ যি সংখ্যালঘুৰ মানুহৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত মানুহক আগবঢ়াই লৈ যাব বিচাৰে। আৰু অনাগত দিনত মানে সংখ্যালঘু মানুহৰ আজমল সাহেবক দৰকাৰ আছে। আৰু তেওঁৰ দলৰ প্ৰত্যেকটো MLAৰ কাম কাৰ্যকলাপ মোৰ ওচৰতে বহি আছে বছিৰ আহমেদ কাশ্মী সাহেব। মই তেওঁৰে সমষ্টিত, তেওঁৰ সমষ্টি এনেকুৱা, সেইটো সমষ্টি এনেকুৱা মানে অনুন্নত আছিল। 2009 চনত যেতিয়া আনোৱাৰ হুছেইন টিকেট পাইছিল, আমি চাপতগ্ৰাম অঞ্চলৰ বাসিন্দা, তেতিয়া আমি নো ৰোড নো ভোট কৰিছিলোঁ। কিন্তু দেখা গৈছে যে বছিৰ আহমেদ কাশ্মী MLA হোৱাৰ পিছত বিলাসীপাৰা পশ্চিম সমষ্টিৰ এটা ৰাস্তাও বাকী নাই। তেওঁ ব্ৰিজ, কাঠৰ ব্ৰিজবিলাক চব তেওঁ পকীকৰণ কৰিছে। তেওঁ যিখিনি ৰাস্তা আছিল, যাতায়াত আমাৰ ইমান ভাল কৰিছে। গতিকে এনেকুৱা অৱস্থা আছিল যে আমি মানে ডেলিভাৰী পেচেণ্ট ধুবুৰী কোকৰাঝাৰ লওঁতে ৰাস্তাতে ডেথ হৈ গ'ল হয়। গতিকে এইবিলাক কাম কাজৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ। আৰু বিশেষকৈ ৰকিবুল হুছেইনৰ যে মাইনৰিটি মানুহক বা কংগ্ৰেছ দলৰ নামত যে লুণ্ঠন ৰাজ চলাব, এইটো মই গম পাইছিলোঁ। আৰু তেখেতে যে এক্স জিলা প্ৰেচিডেণ্ট আছিল আবেদুৰ জামান জুৱেল, তেখেত 12,000 ভোট পাইছিল। তেখেত ৰকিবুল হুছেইনৰ খুব খাস মানুহ হোৱাৰ কাৰণে তেখেতক তেওঁ জিলা কংগ্ৰেছৰ সভাপতি বনাই তেওঁক পঞ্চায়তৰ পৰা টকা লুটিবৰ কাৰণে তেওঁক বনাইছিল। মই বিলাসীপাৰাৰ পৰা 27,000 ভোট পাইছিলোঁ। অথচ মোৰ মতে এটা মানে মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্টো নহয়, কাৰণ অকল মানে শোষণ, ক'ত কেনেকৈ টকা ঘটিব পাৰে। আৰু আপোনালোকেতো দেখিছে যে যোৱা জিলা পৰিষদৰ যে গঠন হৈছিল, তাত ৰকিবুল হুছেইনৰ তেওঁ দপদপাই ঘূৰি ফুৰে যে আমি জিলা পৰিষদ গঠন কৰিম। কিন্তু তেওঁৰ 4জন মেম্বাৰে কিন্তু AIUDFৰ সমৰ্থিত কেণ্ডিডেটক ভোট দিছিল। ইয়াত কোনো হৰ্চ ট্ৰেডিং একো হোৱা নাই। অকল ৰকিবুল হুছেইনৰ অত্যাচাৰ, ৰকিবুল হুছেইনৰ ডমিনেট কৰা ৰাজনীতিৰ কাৰণে মানে কৰ্মকৰ্তাৰ বহিঃপ্ৰকাশ ঘটিছে। গতিকে এইবুলি ৰাইজেও 26ত বুজি পাব আৰু তেওঁক আমি চিৰবিদায় দিম। ৰকিবুলক বেয়া পোৱা আৰু ৰকিবুলক বেয়া পোৱা আৰু অসমৰ যে কংগ্ৰেছটো চাওক, আমি যিখিনি মানুহ বহি আছোঁ, আমি এটা টাইমত কংগ্ৰেছ কৰিছিলোঁ। আমি ভাবিছিলোঁ যে নেশ্যনেল পাৰ্টি কংগ্ৰেছৰ লগত থাকি আমি কাম কাজ কৰিম, যিহেতু আমি বিজেপি কেতিয়াও নকৰোঁ। কিন্তু দেখা গৈছে যে কংগ্ৰেছৰ প্লেটফৰ্মত যিবিলাক সংখ্যালঘুৰ নেতা আছে, আপুনি ৱাজেদ আলী চৌধুৰীকে ধৰি ৰকিবুল হুছেইনকে ধৰি খালি আমাৰ দুখীয়া সংখ্যালঘু মানুহবিলাকক খালি শোষণৰ ৰাজনীতি কৰিছে। গতিকে আমি এই শোষণৰ ৰাজনীতি আমি হ'ব নিদিওঁ। আৰু এই শোষণৰ ৰাজনীতিৰ বিৰুদ্ধে অকল এটাই পাৰ্টিয়ে যুঁজ দিব পাৰিব, সেইটো হ'ল AIUDF দল, যাৰ কাৰণে মই AIUDF দলক সমৰ্থন কৰিছোঁ। আৰু অনাগত দিনত যিমান দিন জীয়াই থাকিম, মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত AIUDF দলে কৰি থাকিম।